নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ ২৬ আগষ্ট সোমবাৰ ৰাশিফল। বন্ধুসকল, আজি হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমীৰ হীৰা-ভৰা শুভেচ্ছা আপোনালোক সকলোকে জনালোঁ আৰু প্ৰভু ভগৱন্তই আপোনালোক সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আজি পঞ্চাংগ অনুসৰি দিনটোৰ কিছু তথ্য জানি লওঁ আহক। আজি হ'ল ২৬ আগষ্ট ২০২৪ সোমবাৰ। অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰ্যৰ ৯ ভাদ। আজি সূৰ্যোদয় পুৱা ৫:৩০ আৰু সূৰ্যাস্ত সন্ধিয়া ৫:৪৭। আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ আৰু যোগ হ'ব আজি ধৰ্ব যোগ আৰু কৰণ হ'ব বৰকৰণ। আনহাতে আজি কোনো শিশুৰ যদি জন্ম হয় অৰ্থাৎ জন্মৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে হ'ব বৈশ্যবৰ্ণ আৰু আদ্য ঋতু হ'লে আজি হ'ব প্ৰতিহিতা যোগ। আৰু যদি আপোনালোকে এই ভিডিঅ' চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। বন্ধুসকল, আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ ঘৰুৱা অশান্তি দূৰ হ'ব অৰ্থাৎ দাম্পত্য সুখ আজি বৃদ্ধি হ'ব। প্ৰেম প্ৰণয় এয়া সকলো ক্ষেত্ৰতে আপোনাৰ লাভ হ'ব। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। আজি আৰ্থিক দিশটো উন্নত হ'ব, গতিকে টেনশ্যন ল'বলগীয়া কথা নাথাকে আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ মানসিক অশান্তি হৈ থাকিব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা একেবাৰে কম। স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে দুৰ্বল, অৰ্থাৎ আপোনাৰ মানসিক অস্থিৰতাটো বেছি বৃদ্ধি হোৱাৰ কাৰণে আপুনি সিদ্ধান্ত ল'বলৈও যত্ন নকৰিব। আপুনি লোৱা সিদ্ধান্ত আজি ভুল প্ৰমাণিত কৰিব। আজি আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অশুভ দিন। আজি তেওঁলোকে যিমান কষ্ট কৰিলেও বৰ ভাল ৰিজাল্ট পাবলৈ সক্ষম নহ'ব। আজি আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি চেষ্টা কৰিব লাগিব, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। আজি নতুন কাম হাতত নোলোৱাই ভাল। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো ভাল দিন। আজি পৰিয়ালক সময় দিব পাৰিলে যথেষ্ট ভাল। আৰ্থিক স্থিতি ভাল হ'ব। ব্যৱসায় বাণিজ্য এইবিলাকৰ ক্ষেত্ৰতো আজি আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ ক্ষেত্ৰত সকলো ফালৰ পৰা লাভ হ'ব আৰু আপুনি সামাজিকভাৱে আজিৰ ব্যস্ততা বাঢ়িব আৰু স্বীকৃতি পোৱাৰ যোগ আছে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি নতুন কৰ্মৰ প্ৰতি আপোনাৰ উদ্ভাসিত হ'ব, অৰ্থাৎ নতুন কৰ্মক লৈ আপুনি সন্তুষ্ট হ'ব। কাম কৰি আপুনি ভাল পাব, আপোনাৰ ভাল ৰিজাল্ট আহিব। বন্ধুৰ দ্বাৰা আপুনি সহায়ৰ হাত পাব, অৰ্থাৎ আপোনাৰ বন্ধুৱে আপোনাক সহায় কৰিব। আজি আপোনাৰ ভাল ৰিজাল্ট হ'ব, অৰ্থাৎ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতৰ দিন। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। যাতায়াতৰ ক্ষেত্ৰত কিছু সজাগ হ'ব লাগিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে, গতিকে যধে মধে য'তে ত'তে পইচা খৰচ নকৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাৰ দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ ভাল দিন নহয় আজি। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শলৈ আগবাঢ়ক। আপুনি ঘৰৰ কথা শুনিবলৈ যত্ন কৰক। পিতৃ মাতৃয়ে কোৱা কথাখিনি আপুনি গুৰুত্ব সহকাৰে লওক বা জ্যেষ্ঠজনে কোৱা কথাখিনি আপুনি গুৰুত্ব সহকাৰে লওক। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। আপোনাৰ সন্তানৰ ক্ষেত্ৰৰ পৰা বৰ এটা ভাল নাপাব। আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ দিন নাই, গতিকে আপুনি যিকোনো নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপোনাৰ কোনো বন্ধুৱে আপোনাক সহায়ৰ হাত আগবঢ়াব, যিটো আপোনাৰ ভৱিষ্যত দিনৰ কাৰণে লাভান্বিত হ'ব। আজি আপোনাৰ পইচা পাতি যদি পাবলগীয়া আছিল সেই পইচা পাতি পোৱাৰ যোগ আছে, অৰ্থাৎ আপুনি বিভিন্ন সময়ত আপুনি ক'ৰবাৰ পাবলগীয়া পইচাও আপুনি ঘূৰাই পোৱাৰ যোগ থাকে। আজি বন্ধুৰ দ্বাৰা আপোনাৰ সহায়ৰ হাত পাব, আত্মবিশ্বাস আপোনাৰ বাঢ়িব। যিকোনো নতুন কাম কৰিলে আজি আপোনাৰ কাৰণে লাভান্বিত হ'ব, অৰ্থাৎ আপুনি যিকোনো নতুন কাম কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। শ্ৰদ্ধা ভক্তি আপোনাৰ বৃদ্ধি পাব। সামাজিকভাৱে কাম কৰি ভাল পাব। ৰাইজৰ লগত আজি আপোনাৰ নতুন সংযোগ হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আজি আপোনাৰ কাৰণে ভাল দিন। আপুনি বিভিন্ন ঠাই ফুৰা চকা কৰি যদি ভাল পায় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উত্তম দিন। আজি আৰ্থিক স্থিতিটো আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ঠিক ঠাক যাব। আজি আপুনি বিভিন্ন ঠাই ফুৰিবলৈ পাব। আজি আপোনাৰ ঘৰুৱা অশান্তিবিলাকো দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰো যোগ থাকে, গতিকে নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি বৰ এটা ঠিক নাথাকে, আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। আৰ্থিকভাৱে আপুনি বৰ এটা
লাভ নাপাব আজি আপুনি য'ত কাম কৰি আছে সেই স্থানতো আপোনাৰ অশান্তি হোৱাৰ যোগ থাকে অৰ্থাৎ আপোনাৰ বছৰৰ পৰা আপুনি গালি শুনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব গতিকে বৰ এটা ঠিক নাথাকে দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো যথেষ্ট দৰকাৰী আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব স্বাস্থ্যৰ উন্নত হ'ব ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে প্ৰফিট হ'ব অৰ্থাৎ আপুনি আনৰ প্ৰিয়পাত্ৰ হৈ পৰিব আজি শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে আৰ্থিকভাৱেও উন্নতৰ দিন আছে বন্ধুসকল এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল পুনৰ আন এক ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ